সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাইছোঁ মোৰ চেনেল ষ্টাডি আছামিছলৈ। আৰু এই চেনেলটোত উপলব্ধ থাকিব ক্লাছ 6ৰ পৰা ক্লাছ 10লৈ ছেবা আৰু CBSEৰ অসমীয়া বিষয়ৰ সকলো বিষয়বস্তুৰ লগতে প্ৰশ্ন উত্তৰসমূহ। আৰু তোমালোকে যদি মোৰ লগত অসমীয়া পঢ়িবলৈ বিচাৰিছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। এতিয়া বলা যাওঁ আমি অসমীয়া পঢ়িব। ছাত্ৰ ছাত্ৰীসকল, আজি মই আৰম্ভ কৰিবলৈ লৈছোঁ অষ্টম মানৰ অংকুৰণৰ পাঠ নং 8 আৰু পাঠটি হৈছে এটা কবিতা শ্ৰী শ্ৰী শংকৰদেৱৰ ওপৰত। শ্ৰী শ্ৰী শংকৰদেৱ এই কবিতাটি ৰচনা কৰিছে যতীন্দ্ৰনাথ দুৱৰা। আৰু তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কিনো কৈছে আমি এই পাঠটিত গম পাম। গতিকে এতিয়া আমি আৰম্ভ কৰোঁ। অসমৰ জাতীয় জীৱনক সাহিত্য সংস্কৃতি সভ্যতাৰ এক গৌৰৱময় স্তৰত উপনীত কৰোৱা শ্ৰী শ্ৰী শংকৰদেৱৰ অৱদান অতুলনীয় আৰু অপৰিমেয়। অসমৰ বিভ্ৰান্ত তথা বিশৃংখল সমাজ জীৱনক সনাতন ধৰ্মমতেৰে মহাপুৰুষ জনাই উদ্ভাসিত কৰি তুলিছিল। তেখেতে জাতীয় জীৱনৰ সকলো দিশতে সংস্কাৰমূলক দৃষ্টিভংগীৰে এক পৰিশীলিত জীৱনবোধ জগাই তুলিবলৈ নিৰন্তৰ প্ৰয়াস কৰিছিল। ইয়াত কোৱা হৈছে যে শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিটোৰ কাৰণে, অসমীয়াৰ সভ্যতাৰ কাৰণে, সংস্কৃতি ৰক্ষাৰ কাৰণে তেওঁ ইমানেই কাম কৰি থৈ গৈছে যে তেওঁৰ যি আমাৰ অসমীয়া সমাজত বা আমাৰ অসমীয়া সমাজত যি কাম কৰি থৈ গৈছে সেই অৱদান কাৰো লগত তুলনা কৰিব নোৱাৰি। আৰু অসমৰ বিভ্ৰান্ত তথা বিশৃংখল সমাজত আমাৰ সমাজখন কেনেকুৱা আছিলে? বিশৃংখল আছিলে, জাতি ভেদ লৈ পেলাই সকলো শৃংখলাবদ্ধভাৱে থকা নাছিলে। সেইকাৰণে তেওঁ এই বিশৃংখল সমাজক সনাতন ধৰ্মমতেৰে মহাপুৰুষজনাই কি কৰিছিল? উদ্ভাসিত কৰি তুলিছিল। আৰু জাতীয় জীৱনৰ সকলো দিশতে এক সংস্কাৰমূলক চকুৰে তেওঁ চাইছিল আৰু জীৱনবোধ জগাই তুলিবলৈ অহৰহ চেষ্টা কৰিছিল। যাৰ ফলস্বৰূপে আমি ভাৰতীয় জীৱনশৈলীত সসন্মানে নিজৰ স্থিতিক লৈ গৌৰৱ কৰিব পাৰিছোঁ হওক। যাৰ তেওঁ যি কৰি থৈ গৈছে তাৰ ফলস্বৰূপে আমি কি হৈছে, ভাৰতীয় আমাৰ জীৱনশৈলীত আমাৰ জাতিটোক সসন্মানেৰে গৌৰৱেৰে আমি কি কৰিব পাৰিছোঁ? থিয় দিব পাৰিছোঁ। আমাৰ জাতীয় সংস্কৃতিৰ ৰীতি নীতি, আমাৰ সংস্কৃতিটোৰ যি ৰীতি নীতি আছে, চিন্তা ভাৱনা, সৃজন মনন, সৃষ্টিশীল কিছুমান কাম মনন, এই সকলোতে শ্ৰী শ্ৰী শংকৰদেৱৰ পৰশ অনস্বীকাৰ্য। মানে তেওঁ যি কৰিছে সকলো কামতে যি কৰিছে পৰশ অনস্বীকাৰ্য বুলি কৈছে। গুৰুজনাৰ প্ৰতিটো সৃষ্টিকৰ্মই অসমীয়া জাতিটোক সমৃদ্ধিশালী কৰি তুলিছে। তেওঁ যি সৃষ্টি কৰি থৈ আমাৰ অসমীয়া জাতিটোৰ কাৰণে অৱদান আগবঢ়াইছে, সেয়া কি হৈছে? আমাৰ জাতিটোক সমৃদ্ধিশালী কৰি তুলিছে। এতিয়া আমি কবিতাটোলৈ আগবাঢ়োঁ। কোনদূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি, তব পুণ্য কিৰণেৰে কৰিলা পবিত্ৰ ভূমি। কবিয়ে শংকৰদেৱক সুধিছে যে কোনদূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি, মানে কৈছে যে তুমি কোনদূৰ অতীতৰ ধ্যানত মগ্ন হৈ থকা ঋষিমুনি বা তপস্বী। যোগী মানে হৈছে ঋষিমুনি বা তপস্বী। ধ্যানত মগ্ন হৈ থকা এজন তপস্বী তুমি। তব পুণ্য কিৰণেৰে কৰিলা পবিত্ৰ ভূমি। তব মানে হৈছে তুমি যি কাম কৰি পুণ্য কৰিলা, সেই পুণ্যৰে কি কৰিলা? ভূমি, আমাৰ ভূমি কি কৰিলা? পবিত্ৰ কৰিলা। নিৰলে বজাই বিনা কোন কবি কাননত, স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। শংকৰদেৱক সুধিছে যে নিৰলে, অকলশৰীয়াকে নিৰলে তুমি কোন কাননত, কানন মানে হৈছে ফুলনি, কোনখন কাননত তুমি বিনা বজাই সেই স্বৰ্গত, যিহেতু স্বৰ্গৰ ঠাইখন সকলোৱে সুখৰ বুলিয়ে জানে যিহেতু, আৰু সেই স্বৰ্গত দেৱ দেৱতাসকল থাকে, তোমালোকে নিশ্চয় জানা। আৰু সেই স্বৰ্গৰ বাতৰি তুমি অকলে বিনা বজাই, কোনখন ফুলনিত বিনা বজাই স্বৰ্গৰ বাতৰি তুমি মৰতলৈ আনি দিলা। কবিয়ে এনেদৰে সুধিছে। মধুৰ জংকাৰ তাৰ গভীৰ উদাৰ সুৰে আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে। ইয়াত কৈছে মধু মানে সকলোৱে জানা নিশ্চয়, শুৱলা, শুনিবলৈ ধুনীয়া। জংকাৰ, যি বাদ্যযন্ত্ৰ, সকলোবোৰ বাদ্যযন্ত্ৰ একেলগে বজোৱাৰ যোনটো ধ্বনি, সেইটোকে কি বুলি কয়? জংকাৰ বুলি কৈছে। মধুৰ, শুনিবলৈ শুৱলা, সেই বাদ্যযন্ত্ৰৰ যিবিলাক মানে শব্দ সকলো একেলগে জংকাৰ, মধুৰ জংকাৰ তাৰ গভীৰ, একেবাৰে ভিতৰ গভীৰ উদাৰ সুৰে, যোনটো সুৰ সকলোবোৰ একেলগে বজোৱাৰ পিছত যিটো সুৰ বাজি উঠে, সেই সুৰ কি হৈছে? আজিও অসমৰ ঘৰে ঘৰে কি হৈছে? বাজি উঠিছে। মানে আমাৰ অসমৰ সকলো মানুহৰ মনত সেই সুৰ আজিও বাজি উঠে। যি বিনৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা, অসীম সাধনা বলে নমলা স্বৰ্গৰ পৰা। যি বীণখন তুমি নিৰলে বজাই আছিলা, সেই সুৰেৰে তুমি কি কৰিছা? প্ৰেম মন্দাকিনী ধাৰা। প্ৰেম মানে কৈছে যে মানুহে মানুহৰ প্ৰতি যি ভাল পোৱা, মানুহে মানুহৰ বাবে, আৰু ভক্তই ভগৱন্তৰ প্ৰতি যি ভাল পোৱা প্ৰেম, সেই মন্দাকিনী ধাৰা তুমি সেই বীণৰ সুৰেৰে কি কৰিছে? বোৱাই আনিছে। অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা। অসীম মানে যাৰ কোনো সীমা নাই, ইমানেই তেওঁ চেষ্টা কৰি নিজে সাধনা কৰি সেই সুৰ, মানুহে মানুহৰ প্ৰতি ভাল পোৱা, ভগৱন্তৰ প্ৰতি মানুহৰ যি আধ্যাত্মিকতা প্ৰেম, সেই প্ৰেম কি কৰিছে? সাধনা বলে
ভগৱানসকলে স্বৰ্গৰ পৰা নিজে সাধনা কৰি নমাই আনিছে। বোৱালা ভক্তিৰ সুত, দিলা ধৰ্ম, দিলা জ্ঞান, দিলা ভাষা, অসমক কৰিলা জীৱন দান। ইয়াত কৈছে যে বোৱালা ভক্তিৰ সুত, আমাৰ ভগৱানৰ প্ৰতি যিটো ভক্তি আমাৰ সকলোৰে মানুহৰ মনত, আৰু দিলা ধৰ্ম, আমাক শংকৰদেৱে কি দিলে? এটা ধৰ্ম এটা দিলে। শংকৰদেৱৰ ধৰ্মটোৰ কথা সকলোৱে নিশ্চয় জানাই যে বৈষ্ণৱ একশৰণ বৈষ্ণৱ ধৰ্ম তেওঁ প্ৰচাৰ কৰিছিলে, আৰু আমাৰ যিখিনি ধৰ্মৰ নামত যিখিনি আমাৰ জ্ঞান হ'ব লাগে সেই সকলোবোৰ জ্ঞান আৰু ভগৱানৰ প্ৰতি আমাৰ ভক্তি, কেনেদৰে আমি নামঘৰত বা মন্দিৰত কেনেদৰে আমি ভগৱন্তক পূজা কৰিব লাগে, আৰু দিলা ভাষা, আৰু এটা ভাষা নৱবৈষ্ণৱ ধৰ্ম, সেইটো এটা ধৰ্ম এটা দিলে, আৰু এটা আমাক কি দিলে? ভাষা, অসমক কৰিলা জীৱন দান। দিলা ভাষা, অসমক কৰিলা জীৱন দান। আৰু আমাক এটা ভাষা দিলে, সেইটো হৈছে কি? ব্ৰজাৱলী ভাষা। তেওঁ সকলো বৰগীত কি ভাষাত ৰচনা কৰিছিল তোমালোকে জানাই, ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিলে। সেই তেনেকুৱা এটা ভাষা দি আমাৰ অসমক কি কৰিলে? এটা নতুন জীৱন দান দিলে। তোমাৰ জীৱনী দেৱ, লিখে এনে সাধ্যকাৰ, গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। শংকৰদেৱক কবিয়ে কৈছে যে তোমাৰ জীৱনী দেৱ, দেৱ মানে হৈছে মানে দেৱতাৰ লগত কি কৰিছে? শংকৰদেৱক তুলনা কৰিছে, যিহেতু তেওঁ মহাপুৰুষ, শ্ৰীমন্ত শংকৰদেৱ, আমি তেওঁক মহাপুৰুষ বুলি কওঁ। লিখে এনে সাধ্যকাৰ, তোমাৰ যি জীৱনী, সেই জীৱনী কোনো মানুহে কৈ বা কোনো কবিয়ে কৈ শেষ কৰিব নোৱাৰে। ধৰা এখন কীৰ্তন, তেওঁ ৰচনা কৰা কীৰ্তনখন পঢ়ি মানুহে শেষ কৰি দিব পাৰিব। দশম কীৰ্তন, দশম গুণমালা, তেওঁ যি পুথি ৰচনা কৰিছিল সেই সকলোবোৰ পঢ়ি মানুহে শেষ কৰি দিব পাৰিব। কিন্তু তোমাৰ যিখিনি জীৱনী, তুমি জন্মৰ পৰা মৃত্যুলৈকে যিখিনি অসমীয়া জাতিটোক যিখিনি কাম কৰি দিলা, যিখিনি অৰিহণা যোগালা, যি সৃষ্টি কৰিলা, সেই সকলোবোৰ মানে লিখাৰ কাৰো সাধ্য নাই, কাৰণ সেয়া লিখি বা কৈও কোনেও শেষ কৰিব নোৱাৰে। গতিকে তোমাৰ জীৱনী দেৱ, লিখে এনে সাধ্যকাৰ, গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। গোটেই মানে অসমখনতেই তেওঁৰ কি হৈছে? জীৱনী বিয়পি আছে, কাৰণ কাৰো সাধ্য নাই তেওঁৰ জীৱনী লিখি শেষ কৰিবলৈ। অসমৰ ৰীতি নীতি, অসমৰ সদাচাৰ, অসমৰ ধৰ্মভাৱ, অসমৰ ব্যৱহাৰ। অসমৰ যি ৰীতি নীতি আছে, অসমৰ যি আচাৰ ব্যৱহাৰ সদাচাৰ, অসমৰ যি ধৰ্ম নৱবৈষ্ণৱ ধৰ্ম, অসমৰ ব্যৱহাৰ, সেই সকলোকে তুমি দেৱ সজালা নতুন সাজে। এই ৰীতি নীতি, সদাচাৰ, আমাৰ ধৰ্ম, অসমৰ ব্যৱহাৰ, সকলোকে কি কৰিলে? শংকৰদেৱে হাত দিলে, আৰু কি কৰিলে? সকলো এক নতুন সাজ পিন্ধালে, মানে সকলো নতুন সৃষ্টি কৰিলে। তোমাৰ গৰিমা গীতি, হৃদয়ে হৃদয়ে বাজে। তোমাৰ যি শংকৰদেৱৰ যি গুণ গৰিমা, সেই গুণ গৰিমা অসমীয়া মানুহৰ সকলোৰে হৃদয়ে হৃদয়ে বাজে। বেদ উপনিষদৰ বাছি বাছি ফুল তুলি, কত যতনেৰে দেৱ গাঁঠিলা ই মালাধাৰী। মানে শংকৰদেৱৰ কথা কৈছে যে বেদ আৰু উপনিষদ যিবোৰ আছিলে, সেইবোৰ শংকৰদেৱে পঢ়ি মেলি কি কৰিছে? তাৰ পৰা একেবাৰে বাছি বাছি মানে ফুল তুলি, যেনেকৈ বাছি বাছি মানুহে তাঁতশালত ফুল তোলে, তেনেকৈ একদম ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান ফুল বাছি বাছি তেওঁ কি কৰিলে? অতি যতনেৰে এডাল কি কৰিলে? মালা গাঁঠিলে। ভাল ভাল কথাবোৰ তাত লিখি থোৱা, বেদ উপনিষদত লিখি থোৱা ভাল ভাল কথাবোৰ, ভাল ভাল তোমাৰ ব্যৱহাৰ, আচাৰ, মানে যি ভাল বেদ উপনিষদত যি ভাল কথা লিখা আছে, সকলোবোৰ কি কৰিলে? বাছি বাছি আনি এডাল মালা গাঁঠিলে। ক্ষুদ্ৰ স্বাৰ্থ ভিন ভাৱ আঁতৰাই, সৰু বৰ পিন্ধালা ধৰ্মৰ মালা সকলোকে আদৰৰ। মানুহৰ মনত যি ক্ষুদ্ৰ সৰু সৰু স্বাৰ্থ, ভিন ভিন ধৰণৰ ভাৱ, যে জাতি ধৰ্মক লৈ ভাৱ, মই এইফালে ইহঁতৰ ঘৰত নাখাওঁ, সিহঁতৰ ঘৰত নাখাওঁ, বা জাতি ধৰ্ম লৈ, হিন্দু মুছলিম লৈ পেলাই যিবিলাক মানুহৰ মনত যিবিলাক সৰু বৰ ভাৱ আছিলে, দুখীয়া মানুহৰ প্ৰতি ধনী মানুহৰ যি মনৰ ভাৱ, এনেকুৱা কিছুমান বেভিচাৰী কিছুমান মনৰ ভাৱ আঁতৰাই কি কৰিলে? শংকৰদেৱে এটা ধৰ্মৰ মালা, মানে মুছলমান মানুহকো তেওঁ একে ধৰ্মৰে মালা পিন্ধাই সকলোকে কি কৰিছিলে? আদৰি ল'বলৈ আমাক শিকাই থৈ গৈছিলে যে আমি সকলো সমান। জ্ঞানী ভক্ত কৰ্মবীৰ, অসমৰ ৰত্ন তুমি। শংকৰদেৱক কবিয়ে কৈছে যে তুমি জ্ঞানী, যি আমাক জ্ঞান দি থৈ গ'লা ধৰ্মৰ নামত। তুমি ভক্ত, যে আমি ভগৱানক কেনেদৰে আমি ভক্তি কৰিব লাগে, কেনেদৰে আমি ভাল হৈ থাকিব লাগে, কেনেদৰে আমাৰ ভিন্ন ভাৱ আঁতৰাব লাগে। কৰ্মবীৰ, আৰু শংকৰদেৱে কি কৰিছে? মানে একেবাৰে কেতিয়াও এনেই থকা নাছিলে। তেওঁ সদায়ে কি কৰিছিলে? কাম কৰি গৈছিলে, আৰু কাৰ কাৰণে কৰিছিলে? অসমৰ কাৰণে কাম কৰি গৈছিলে। অসমত বাস কৰা মানুহখিনিৰ কাৰণে কি কৰিছিলে? তেওঁ কাম কৰি গৈছিলে। সেইকাৰণে কৈছে কৰ্মবীৰ। তোমালোকে যিহেতু শুনিছা, এতিয়া মই ক'লোঁ যে তেওঁ কি কাম কৰিছিলে। নামঘৰ প্ৰতিষ্ঠা কৰিছিলে, আৰু নাটক তেওঁ লিখাই নহয়, নাটক তেওঁ নিজেও কৰিছিলে। তাৰপিছত ভাওনা, সকলোবোৰ তেওঁ আমাক দি থৈ গৈছিলে, আৰু যিখিনি আমি এতিয়াও ধৰি ৰাখিব পাৰিছোঁ কেৱল শংকৰদেৱৰ কাৰণে। অশেষ যতনে দেৱ সজালা জনমভূমি।
তেওঁ কি কৰিছে অশেষ যত্ন কৰি দেৱ মানে শংকৰদেৱক কৈছে সজালা তুমি জন্মভূমিখন মানে অসমৰ কথা কৈছে নতুনকৈ সজালা তোমাৰ সাজকে পিন্ধি জননীয়ে ওলাহত তুমি যি নতুনকৈ সাজ পিন্ধালা নতুন কিছুমান কাম কৰি নতুন কিছুমান বস্তু সৃষ্টি কৰি যেনেকৈ নামঘৰত বজোৱা দবা কাঁহ খোল তাল এই সকলোবোৰ কোনে সৃষ্টি কৰিছিলে শংকৰদেৱে সৃষ্টি কৰিছিলে গতিকে এই সকলোবোৰ সৃষ্টি কৰি তুমি অসমীয়া সমাজক যি নতুন সাজ পিন্ধালা সেই সাজ পিন্ধি জননীয়ে ওলাহত নিজকে চিনাকি দিয়ে হাঁহি হাঁহি জগতত এই সকলোবোৰ লৈ আমাৰ জননীয়ে কি কৰে হাঁহি হাঁহি জগতত চিনাকি দিয়ে আৰু এই সকলোবোৰ কাৰ কাৰণে হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কাৰণে আৰু কবিতাটোত কবি মই তোমালোকক কৈছোঁৱে প্ৰথমতেই কবি যতীন্দ্ৰনাথ দুৱৰা এতিয়া আমি যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়ে তেওঁৰ পৰিচয়ৰ বিষয়ে জানো আহা জন্ম হৈছিলে 1892 চনত আৰু মৃত্যু হৈছিল 1964 চনত বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ গীতিকবি যতীন্দ্ৰনাথ দুৱৰা অসমীয়া সাহিত্যৰ চিৰবন্দিত ব্যক্তি ৰোমান্টিক ভাৱাদৰ্শৰ গীতিকবিতাই পূৰ্ণ বিকাশ লাভ কৰে যতীন্দ্ৰনাথ দুৱৰাৰ ৰচনাত শিৱসাগৰৰ দিখৌনৈৰ পাৰত তেখেতৰ জন্ম হৈছিল তেখেতৰ পিতৃ মাতৃ আছিল শ্যাম সুন্দৰ দুৱৰা আৰু পুণ্যদা দুৱৰাত আৰু এই সকলো এই নাম তেখেতৰ পিতৃৰ নাম জন্ম ক'ত হৈছিল মাতৃৰ নাম কি আৰু ৰোমান্টিক কবি আছিল নেকি ৰোমান্টিক ভাৱাদৰ্শৰ কি কবি গীতিকবি এটাই পূৰ্ণ বিকাশ লাভ কৰে যতীন্দ্ৰনাথ দুৱৰা তেওঁ ৰোমান্টিক ধৰ্মী কবিও আছিল এইখিনি তোমালোকে মনত ৰাখিবা অতিৰিক্ত প্ৰশ্নোত্তৰত পৰীক্ষাত আহি যাব পাৰে তেখেতে 1909 চনত শিৱসাগৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে 1913 চনত স্কটিছ চাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ইয়াৰ পাছত তেখেতে MA আৰু আইন শ্ৰেণীত নাম লগাই যদিও ডিগ্ৰী নোলোৱাকৈ পঢ়া শেষ কৰিব লগা হয় ডিব্ৰুগড় জৰ্জ ইনষ্টিটিউচনত শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰি তেখেতে ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ কলেজত অধ্যাপনাৰে তেখেতে চাকৰি জীৱনৰ সামৰণি মাৰে এইটো আহিব পাৰে যে তেখেতে চাকৰি জীৱনৰ সামৰণি ক'ত কৰিছিল যতীন্দ্ৰনাথ দুৱৰাই বাঁহী এইটো খুব ইম্পৰ্টেণ্ট আলোচনী যতীন্দ্ৰনাথ দুৱৰাই আলোচনীখনৰ নাম কি আছিল বুলি আহিব পাৰে এইটো হৈছে খুব ইম্পৰ্টেণ্ট বাঁহী আলোচনীৰ মাধ্যমেৰে সাহিত্য জগতত আত্মপ্ৰকাশ কৰে উমৰ তীৰ্থ আপোন সুৰ বনফুল মিলনৰ সুৰ আৰু মৰমৰ সুৰ আদি তেখেতে ৰচনা কৰা পুথি তেখেতৰ একমাত্ৰ গোটেইকেইখন হৈছে মানে কবিতা পুথি দেই বনফুল আপোন সুৰ উমৰ তীৰ্থ মিলনৰ সুৰ তেখেতৰ একমাত্ৰ গদ্য পুথিখন হৈছে কথা কবিতা এখন কবিতা নহয় এখন গদ্য কথা কবিতা উমৰ তীৰ্থ পাৰস্য কৰি উমৰ খয়ামৰ ৰুবায়তৰ তেখেতে কৰা সুন্দৰ ভাঙনি উমৰ তীৰ্থখন কি হৈছে পাৰস্য কবি পাৰস্য কবিয়ে উমৰ খয়ামৰ ৰুবায়তৰ তেখেতে কৰা সুন্দৰ ভাঙনি বনফুল কবিতা পুথিৰ বাবে তেখেতে 1952 চনত সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰে মই কৈছিলোঁৱে এয়া কবিতা পুথিকেইখন খুব ইম্পৰ্টেণ্ট বনফুল এইটো এটা খুব ইম্পৰ্টেণ্ট বনফুল কোনখন কবিতা পুথিৰ বাবে তেখেতে 1952 চনত সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰিছিল বা বনফুল কবিতা পুথিৰ বাবে তেখেতে কি পুৰস্কাৰ লাভ কৰিছিল এনেকৈও আহিব পাৰে প্ৰশ্নটো তেখেতে এক সহজ সৰল জীৱন যাপন কৰিছিল তেখেতৰ কবিতাবোৰৰ মাজত অনুৰণিত হয় চিৰন্তন দুখ আৰু বেদনা 1964 চনত যতীন্দ্ৰনাথ দুৱৰাই শেষ নিশ্বাস ত্যাগ কৰে ছাত্ৰ ছাত্ৰীসকল তোমালোকে কবিতাটো নিশ্চয় বুজি পালা শংকৰদেৱৰ বিষয়ে যিখিনি কোৱা হৈছে তেওঁ জীৱনধাৰাৰ বিষয়ে আৰু যদি কিবা নুবুজা শব্দ কিছুমান আছে তেতিয়াহ'লে মোক তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিবা আৰু মই ইয়াৰ নোটছো দিবলৈ চেষ্টা কৰিম আৰু যদি তোমালোকে মোৰ চেনেলটো নতুনকৈ চাবলৈ আৰম্ভ কৰিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা আৰু নোটছখিনি ক'ত পোৱা যাব মই তোমালোকক ডেছক্ৰিপশ্যনত দি দিম আৰু ইয়াৰ যদি তোমালোকে ছাবস্ক্ৰাইব কৰিলেহে ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবা গতিকে এতিয়া আহা আমি কুৱেশ্যন এনচাৰ্ছ অৰ্থাৎ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে কবিয়ে ধ্যানমগ্ন যোগী বুলি কাক কৈছে উত্তৰ কবিয়ে ধ্যানমগ্ন যোগী বুলি শ্ৰী শ্ৰী শংকৰদেৱৰ কথা কৈছে কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে উত্তৰ কবিয়ে গুৰুজনাৰ আৱিৰ্ভাৱ আৰু জ্ঞানৰ পবিত্ৰ কিৰণেৰে অসম ভূমিক পবিত্ৰ কৰাৰ কথা কৈছে কবি কাননত কি বজোৱাৰ কথা কৈছে কবি কাননত বীণা বজোৱাৰ কথা কৈছে মৰতত কোনে কিহৰ বাতৰি আনি দিলে গুৰু শ্ৰী শ্ৰী শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি মৰতত বিলালেহি বুলি কবিয়ে কৈছে কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে উত্তৰ মধুৰ জংকাৰ অসমৰ প্ৰতি ঘৰে ঘৰে বাজি উঠে বুলি কবিয়ে কৈছে 4 নম্বৰ চোৱা কবিতাটোৰ মূল কথাখিনি গদ্যৰে লিখা সেইটো তোমালোকে নিজে লিখিবা আৰু মই লিখিও দিম বাৰু নোটছত তোমালোকে পাবা ডেছক্ৰিপশ্যন বক্সত তোমালোকে চাবা
এতিয়া 5 নম্বৰ প্ৰশ্নটো চাওঁ আহা তলৰ আস্তনা শব্দবোৰৰ অৰ্থ সোঁফালৰ বন্ধনীৰ ভিতৰত দিয়া আছে মানে ব্ৰেকেটৰ ভিতৰত সেইবোৰৰ শুদ্ধ অৰ্থ বাছি উলিয়াই লিখা ইয়াত সুধিছে কোনটোৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি বন্ধনীৰ ভিতৰত আছে তন্ময় বিস্ময় মহান আৰু আস্তনা শব্দ হৈছে ধ্যানমগ্ন আৰু ধ্যানমগ্নটোৰ অৰ্থ হৈছে তন্ময় খ নম্বৰ গোটেই অসমভূমি বিস্তৃত জীৱনী যাৰ শিপাই যোৱা নাইকিয়া হোৱা বিয়পি পৰা ইয়াত বিস্তৃত শব্দৰ অৰ্থ হৈছে বিয়পি পৰা গ নম্বৰ তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে যশস্যা গঞ্জনা লাঞ্ছনা আৰু এই গৰিমাৰ অৰ্থ হৈছে কি যশস্যা স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত পৃথিৱী ইয়াৰ মৰতত আস্তনা আছে পৃথিৱী পাতাল আকাশ ইয়াৰ মৰতৰ অৰ্থটো হৈছে পৃথিৱী 6 নম্বৰ হৈছে বাক্য ৰচনা কৰা পবিত্ৰ কৰ্মবীৰ সদাচাৰ ৰীতি নীতি মৰত আৰু মধুৰ এতিয়া চোৱা পবিত্ৰ নামঘৰ অথবা মন্দিৰ আমাৰ পবিত্ৰ স্থান মই ছাত্ৰ ছাত্ৰীসকলক এটা কথা কৈ লওঁ যে এই বাক্য ৰচনাসমূহ মই যিখিনি লিখি দিছোঁ তোমালোকে এজ ইট ইজ সেইনেকৈ নিলিখিলেও হ'ব তোমালোকে নিজেও লিখিব পাৰিবা খালি বাক্যতেও কি হ'ব লাগিব বাক্যটো অৰ্থপূৰ্ণ আৰু শুনিবলৈ শুৱলা হ'ব লাগিব তেতিয়াহে বাক্য ৰচনা হ'ব নেক্সটটো হৈছে কি কৰ্মবীৰ মহাপুৰুষ শংকৰদেৱ এজন কৰ্মবীৰ আছিল সদাচাৰ বিশৃংখল অসমীয়া জাতিটোক সদাচাৰ শিক্ষা দি শংকৰদেৱে জাতিটোক উদ্ধাৰ কৰিছিল ৰীতি নীতি মহাপুৰুষজনাই আমাক ধৰ্মৰ ৰীতি নীতি শিকাই থৈ গ'ল মৰত শংকৰদেৱে স্বৰ্গৰ পৰা ঈশ্বৰৰ বাতৰি আনি মৰতত দিলেহি মধুৰ বাঁহীৰ সুৰ শুনিবলৈ মধুৰ 7 নম্বৰ চোৱা কবিতাটোৰ পৰা শব্দ আনি খালী ঠাই পূৰ কৰা উত্তৰ ইয়াত যোনবিলাক আণ্ডাৰলাইন কৰা আছে এইকেইটা খালী ঠাই আছে তাত তোমালোকে এই শব্দসমূহ পূৰ কৰিব লাগে মধুৰ ডেছ তাৰ গভীৰ ডেছ সুৰে মধুৰ জংকাৰ তাৰ গভীৰ উদাৰ সুৰে আজিও উঠিছে বাজি ডেছ ঘৰে ঘৰে অসমৰ ঘৰে ঘৰে যি ডেছ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা যি বিনৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা গতিকে এই খালী ঠাইখিনি পূৰণ কৰিবলৈ তোমালোকে কি কৰিব লাগিব প্ৰথমতে কবিতাটো মুখস্থ কৰিব লাগিব আৰু কবিতাটো যদি মনত থাকে তেতিয়াহে তোমালোকে এই খালী ঠাইসমূহ পূৰাব পাৰিবা নেক্সট চোৱা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা নিৰলে বজাই বিনা কোন কবি কাননত স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত উত্তৰ উক্ত ইয়াত প্ৰসংগ সংগতি প্ৰথমটো হ'ব প্ৰসংগ ছেকেণ্ডটো সংগতি আৰু শেষৰটো হ'ব ব্যাখ্যা প্ৰসংগটো কি হৈছে কিহৰ প্ৰসংগত কথাষাৰ কৈছে উক্ত কবিতা কেইশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে লিখা শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে সংগতিটো কিহৰ লগত সংগতি ৰাখিছে ইয়াত কবিয়ে শ্ৰী শ্ৰী শংকৰদেৱ কেনেদৰে একান্ত সাধনাৰে কাব্যসমূহ ৰচনা কৰি মানুহক ঈশ্বৰৰ জ্ঞান দিছিল সেই কথা বুজাব বিচাৰিছে ব্যাখ্যা শ্ৰী শ্ৰী শংকৰদেৱে নাম ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে বহুতো গ্ৰন্থ ৰচনা কৰিছিল তেখেতে সাধাৰণ মানুহে বুজিব পৰাকৈ ঈশ্বৰৰ মহিমা প্ৰকাশক এই গ্ৰন্থসমূহ লিখিছিল সেই সময়ত এনেদৰে সাহিত্য সংস্কৃতিৰ চৰ্চা বৰ বেছি মানুহ নাছিল তেখেতে প্ৰায় অকলেই সাহিত্যৰ জগতখনত অশেষ কষ্ট কৰি মানুহৰ মাজলৈ ঈশ্বৰৰ বাতৰি আনি দিছিল মানুহে তেওঁৰ লিখনিৰ যোগেদি ঈশ্বৰৰ জ্ঞান লাভ কৰিব পাৰিছিল সেইকাৰণে কৈছে যে নিৰলে বজাই বিনা কোন কবি কাননত স্বৰ্গৰ বাতৰি আনি দিলা মৰতত স্বৰ্গৰ বাতৰি কিহৰ কথা কৈছে ঈশ্বৰ কাৰণ স্বৰ্গত কি থাকে ঈশ্বৰ দেৱ দেৱীসকল থাকে গতিকে সেই ঈশ্বৰৰ বাতৰি তুমি শংকৰদেৱে কেনেদৰে মৰতলৈ আনি দিলে সেই কথাটোকে ইয়াত ব্যাখ্যা কৰা হৈছে নেক্সট হৈছে তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্যকাৰ গোটেই অসমভূমি বিস্তৃত জীৱনী যাৰ উত্তৰ প্ৰসংগ উক্ত কবিতাৰ জৰিয়তে আমাৰ পাঠ্যপুথিৰ অংকুৰণ অষ্টম ভাগৰ অন্তৰ্গত যতীন্দ্ৰনাথ দুৱৰাদেৱে ৰচনা কৰা শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে সংগতি কিহৰ লগত সংগতি ৰাখিছে চোৱা ইয়াত কবিয়ে গুৰুজনাৰ প্ৰতিভা তথা অসমৰ সাহিত্য সমাজ সংস্কৃতিত থকা তেখেতৰ অৱদানৰ কথা ক'বলৈ গৈ এনেদৰে উল্লেখ কৰিছে ব্যাখ্যা কৰিছে শ্ৰী শ্ৰী শংকৰদেৱ কেৱল ধৰ্মগুৰুৱেই নাছিল তেখেতে অসমৰ সমাজ সংস্কৃতিৰ সকলো দিশলৈকে নতুন চিন্তাৰ প্ৰৱাহ বোৱাই আনি অসমখনক নতুনকৈ সজাইছিল অসমৰ প্ৰতিটো দিশতে তেখেতৰ অৱদান অসীম সেয়েহে কবিয়ে কৈছে যে এনে এজন বিশাল ব্যক্তিত্বৰ মহাপুৰুষৰ বিষয়ে আৰু প্ৰতিজন মানুহৰ অন্তৰতে আৰু তেখেতৰ অৱদানৰ বিষয়ে কেৱল মাত্ৰ এখন জীৱনীতে লিখি সীমাবদ্ধ কৰিব নোৱাৰি কাৰণ অসমৰ প্ৰতিজন মানুহৰ অন্তৰতে প্ৰতিজন মানুহৰ ঘৰতে সমাজৰ প্ৰতিটো দিশতে তেখেতৰ জ্ঞান আৰু অৱদান বিস্তৃত হৈ আছে বুজি পাইছা নিশ্চয় নেক্সট কি কৈছে 9 নম্বৰ শেষৰ ধ্বনি মিল থকা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা শেষৰ ধ্বনিটো কি হৈছে ইয়াত তুমিৰ শেষৰ ধ্বনি কি মন হুঁচৰিকাৰে মি আৰু তাৰ লগত মিল থকা শব্দ হৈছে কি ভূমি তেনেদৰে সাজে বাজে জ্ঞান দান ধাৰা পৰা সুৰে ঘৰে সদাচাৰ ব্যৱহাৰ 10 নম্বৰ চমুকৈ লিখা
স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত ইয়াত উল্লেখ কৰা স্বৰ্গৰ বাতৰি কি বুজাইছে লিখা ইয়াত দেৱ শব্দই মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক বুজাইছে মৰত শব্দৰ অৰ্থ যদিও পৃথিৱী ইয়াত অসম ভূমিক বুজাইছে স্বৰ্গৰ মমৰ কাহিনী মহাপুৰুষ জনাই ভক্তি ধৰ্ম সাহিত্য সংস্কৃতিৰ অমৃতধাৰা বোৱাই অসম ভূমিক পবিত্ৰ কৰাৰ কথা কোৱা হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা ইয়াত যে কৈছে মৰতত এনেই মৰত মানে হৈছে আমি কি বুলি বুজো সাধাৰণতে মৰত মানে হৈছে পৃথিৱী কিন্তু এই কবিতাটিত পৃথিৱীৰ কথা কোৱা নাই মৰত বুলি কিহক বুজাইছে অসমক আমাৰ পবিত্ৰ ভূমি অসমক বুজাইছে নেক্সট 6 নম্বৰ কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেৰে সজালে কবিয়ে উল্লেখ কৰা মতে মহাপুৰুষ শংকৰদেৱে অসমক ভক্তি ধৰ্ম ভাষা সংস্কৃতি সাহিত্য ৰীতি নীতি আদি দান দি অসমৰ সকলোকে নতুন সাজেৰে সজালে গ নম্বৰ কত যতনেৰে দেৱ গাঁঠিলা এই মালাধাৰী ইয়াত কোনে কি মালা গাঁঠাৰ কথা কৈছে বুজাই লিখা উত্তৰ কত যতনেৰে দেৱ গাঁঠিলা এই মালাধাৰী ইয়াত মহাপুৰুষ শংকৰদেৱে মালা গঁঠাৰ কথা কৈছে আৰু কিহৰ মালা গঁঠাৰ কথা কৈছে ভক্তিৰ মালা আমাৰ মানুহৰ মাজত মানুহ আৰু ভগৱানৰ মাজত ঈশ্বৰৰ মাজত যি ভক্তিভাৱ মানুহ ভগৱন্তৰ প্ৰতি বা ঈশ্বৰৰ প্ৰতি আমাৰ মানুহৰ যি ভক্তিভাৱ আছে সেই ভক্তিৰ মালা শংকৰদেৱে গাঁঠাৰ কথা কৈছে শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি কি আঁতৰালে শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্ৰ স্বাৰ্থ ভিন ভাৱ সৰু বৰ এনেবোৰ ভাৱ আঁতৰালে তলত দিয়া শব্দসমূহৰ সমাৰ্থক শব্দ পাঠৰ পৰা বাছি উলিয়াই লিখা সমাৰ্থক শব্দ মানে জানা নিশ্চয় একে অৰ্থৰ শব্দ পৃথিৱী মৰত ধৰণী ধৰা মৰম মানে আদৰ সন্ন্যাসী মানে যোগী অন্তৰ মানে হৃদয় হিয়া বাগিচা মানে কানন বা ফুলনিও হয় গংগা মানে মন্দাকিনী গৌৰৱ মানে গৰিমা মিঠা মানে মধুৰ 11 নম্বৰ তলত দিয়া শব্দসমূহৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা অতীত বৰ্তমান পুণ্য পাপ প্ৰেম ঘৃণা পবিত্ৰ অপবিত্ৰ জীৱন মৰণ অশেষ শেষ 13 নম্বৰ চোৱা কবিতাটোৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই দুখন তালিকা প্ৰস্তুত কৰা এতিয়া এই বিশেষ্য আৰু বিশেষণ শব্দ বাছি উলিয়াবলৈ তোমালোকে প্ৰথমতে জানিব লাগিব বিশেষ্য পদ কাক কয় আৰু বিশেষণ পদ কাক কয় বিশেষ্য পদ মই থুলমূলকৈ কৈ দিছোঁ বিশেষ্য পদ কাক কয় নাম বুজোৱা শব্দবোৰক বিশেষ্য পদ বোলা হয় আৰু বিশেষণ পদ কাক বোলা হয় যি পদে কোনো বস্তু বা কোনো ব্যক্তিৰ দুখ গুণ সংখ্যা ইত্যাদি পৰিমাণ ইত্যাদি নিৰ্ণয় কৰে সেই পদকে বিশেষণ পদ বোলা হয় এতিয়া বিশেষ্য পদ কি কি হৈছে চোৱা যোগী বীণা এইবিলাক হৈছে এটা এটা নাম কানন মৰত মন্দাকিনী স্বৰ্গ অসম ভাষা দেৱ বেদ সাধনা ইত্যাদি সেইকাৰণে এইবোৰ বিশেষ্য পদ আৰু বিশেষণ পদ কি বুলি কৈছিলোঁ মানে গুণ দুখ পৰিমাণ সংখ্যা এইবিলাক বুজোৱাকৈ বিশেষণ পদ গতিকে পুণ্যটো হৈছে এটা কি গুণ হয় পবিত্ৰটো এটা গুণ সেই তেনেদৰে নেক্সট শব্দবোৰ হৈছে মধুৰ গভীৰ অসীম ক্ষুদ্ৰটো কি বুলি হৈছে এটা পৰিমাণ কৈছোঁ নহয় পৰিমাণকো বিশেষণ পদত বুজোৱা হয় ক্ষুদ্ৰ মানে হৈছে সৰু ডাঙৰ সৰু বুলি যে কওঁ আমি সেইটো এটা হৈছে পৰিমাণ ক্ষুদ্ৰ সৰু বৰ ইত্যাদি 14 নম্বৰ যি বিনৰ সুৰেৰে প্ৰেম মন্দাকিনী ধাৰা এই ধাৰা শব্দটোৰ লগত বেলেগ বেলেগ শব্দ যোগ কৰি বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰা হয় তলত তাৰে কেইটামান শব্দ দিয়া হৈছে এই শব্দকেইটাৰ অৰ্থ অভিধান চাই ল'ব দিছে অভিধান চাই লিখা গতিকে মই লিখি দিছোঁ তোমালোকে অভিধান নচালেও হ'ব চাই লোৱা ফল্গু ধাৰা মানে হৈছে গংগাত থকা সলিলা নদী জীৱনধাৰা মানে হৈছে জীৱন পদ্ধতি ধাৰাসাৰ মানে হৈছে নেৰা নেপেৰা ধাৰাবাহিক মানে হৈছে একেলেঠাৰিয়ে ধাৰাভাষ্য মানে হৈছে মৌখিক বিৱৰণী ধাৰাপাত মানে হৈছে গণনাৰ আদি পুথি বুজি পাইছা নিশ্চয় আৰু এতিয়া 15 নম্বৰ হৈছে শেষৰ প্ৰশ্নটো এটা শব্দত প্ৰকাশ কৰে এইবিলাকতো ব্যাকৰণৰ ভিতৰতে পৰে তোমালোকে নিশ্চয় জানা কেৱল এজন দেৱতাৰ ওচৰত শৰণ লোৱা এক শৰণ বিষ্ণুক ভক্তি কৰে যি বৈষ্ণৱ একে গুৰুৰ শিষ্য হৰিভকত আৰু সতীৰ্থ পিতৃ মাতৃহীন সন্তান ঘাট মাউৰা সত্ৰ সম্বন্ধীয় সত্ৰীয়া
ছাত্ৰ ছাত্ৰীসকল তোমালোকে শ্ৰী শ্ৰী শংকৰদেৱ কবিতাটো নিশ্চয় বুজি পালা আৰু ইয়াৰ নোটছখিনি ক'ত পোৱা যাব সেয়া ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আৰু মোৰ চেনেলটো যদি তোমালোকে নতুনকৈ চাবলৈ আৰম্ভ কৰিছা তেতিয়াহ'লে লাইক কৰিবা আৰু বুজি নাপালে কমেণ্ট কৰিবা ছাবস্ক্ৰাইব কৰিবা বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা আৰু তেতিয়াহে তোমালোকে ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ তোমালোকৰ চেনেলত পাই থাকিবা আৰু যদি কিবা বুজি পোৱা নাই তোমালোকে শব্দ অৰ্থ বা কুৱেশ্যন এনচাৰ্ছ কিবা নুবুজা আছে তেতিয়াহ'লে মোক কমেণ্ট কৰি সুধিব পাৰিবা গতিকে আজিলৈ ইমানেই ধন্যবাদ